দুৰ্ঘটনা ৰোধৰ বাবে 1 জানুৱাৰীত নিশাও মহানগৰীৰ ৰাজপথত চলিল জোৰদাৰ অভিযান। মুখ্যমন্ত্ৰী নিজে খানাপাৰাৰ পৰা জালুকবাৰীলৈকে পৰ্যবেক্ষণ কৰিলে সুৰাপাই চালকৰ বিৰুদ্ধে অভিযান। খানাপাৰাৰ পৰা জালুকবাৰী, আদাবাৰী, ABC পইণ্ট হৈ GS ৰোডৰ বিভিন্ন স্থানত ঘূৰিলে মুখ্যমন্ত্ৰীয়ে। পৰিবহণ মন্ত্ৰী যোগেন মহন নিজেই তদাৰক কৰিলে অভিযানৰ। উল্লেখ্য যে 1 জানুৱাৰীৰ পৰা আৰম্ভ ৰাষ্ট্ৰীয় পথ নিৰাপত্তা সপ্তাহ পালন কৰা হৈছে অসমতো। আমি পুনৰ জনাইছোঁ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ আৰু যান বাহন আৰক্ষী পৰিবহণ বিভাগৰ তৎপৰতাত 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীত মহানগৰীত শূন্য দুৰ্ঘটনা। দুৰ্ঘটনা ৰোধৰ বাবে 1 জানুৱাৰীৰ নিশাও মহানগৰীৰ ৰাজপথত চলিল জোৰদাৰ অভিযান। মুখ্যমন্ত্ৰী নিজে খানাপাৰাৰ পৰা জালুকবাৰীলৈকে পৰ্যবেক্ষণ কৰিলে সুৰাপাই চালকৰ বিৰুদ্ধে অভিযান। খানাপাৰাৰ পৰা জালুকবাৰী, আদাবাৰী, ABC পইণ্ট হৈ GS ৰোডৰ বিভিন্ন স্থানত ঘূৰিলে মুখ্যমন্ত্ৰীয়ে। পৰিবহণ মন্ত্ৰী যোগেন মহন নিজেই তদাৰক কৰিলে অভিযানৰ। উল্লেখ্য যে 1 জানুৱাৰীৰ পৰা আৰম্ভ ৰাষ্ট্ৰীয় পথ নিৰাপত্তা সপ্তাহ পালন কৰা হৈছে অসমতো। এই অভিযানৰ ফলত অকল গুৱাহাটী বুলি নহয় সমগ্ৰ অসমতে এটা ভাল খবৰ আহিছে। আমাৰ যোৱা বছৰটোত তাৰ 23ত যিটো আছিলে আমাৰ 24ত আমি প্ৰায় 584 আমাৰ ফেটালিটিটো কমি গৈছে। গতিকে এইটোক আমাৰ জীৱন দিয়ে ৰক্ষা কৰিব পাৰিছোঁ। মই ভাবিছোঁ এইটো জনগণৰ সঁহাৰি আৰু ৰাইজৰ সঁহাৰি আৰু বিভাগীয় বিষয়াসকলৰ তৎপৰতা আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বান। গতিকেলৈ পৰিবহণ বিভাগেও যথেষ্ট কষ্ট কৰিছে দিনে ৰাতিয়ে। এই মাহটোৱে আমি এনেধৰণে ৰাষ্ট্ৰীয় নিৰাপত্তা মাহত আমি অংশগ্ৰহণ কৰিম আৰু সকলোৱে এইখিনি মানি চলক। আগন্তুক ভোগালী বিহুৰ আহি আছে বা জানুৱাৰী মাহটোৱে আমাৰ আনন্দৰ মাহ, পিকনিক খোৱাৰ মাহ। গতিকে এই মাহটোত আমি খুব সাৱধান হওঁ, আমি যাতে আমাৰ যি লক্ষ্য আছে বা আমাৰ প্ৰতিটো পৰিয়াল যাতে নিৰাপদে থাকক, সুখে থাকক, সেইটোৱে আমাৰ আহ্বান আছে। যোৱা 31 তাৰিখে কোনো ফেটেল কামৰূপ মেট্ৰত হোৱা নাই আৰু আজি 1 তাৰিখেও কোনো ফেটেল কামৰূপ মেট্ৰত অহা নাই, খবৰ অহা নাই। আশা ৰাখিছোঁ ৰাইজৰ যি সঁহাৰি, মুখ্যমন্ত্ৰী মহোদয়ৰ যি আহ্বানৰ প্ৰতি ৰাইজৰ সঁহাৰি, এই সঁহাৰিয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা মাহতো আমাক যথেষ্ট সহায় কৰিব। 31 ডিচেম্বৰ 1 তাৰিখ যেনেধৰণে আপোনালোকে সঁহাৰি দিলে, ভোগালী বিহুটো কোনো কাৰণতে মদ্যপান কৰি, ভোগৰ বিহু অসমীয়াৰ বাপতি সাহোনস্বৰূপ বিহু আমি পালন কৰিম, অতি উলহ মালহে কৰিম, কিন্তু আমি ভুল নকৰিম যে মদ্যপান কৰি বাহন নচলাম।